ওম শান্তি। 5 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই তোমালোকক পঢ়াই আছে সুন্দৰ দেৱী দেৱতা কৰি তুলিবলৈ। সৌন্দৰ্যৰ আধাৰ হৈছে পবিত্ৰতা। প্ৰশ্ন: আত্মিক পন্থীশিখা অৰ্থাৎ শিৱ বাবাৰ প্ৰতি যিবোৰ স্বগাপক অৰ্থাৎ আত্মা উৎসৰ্গিত হৈ যাব, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: উৎসৰ্গিত হোৱা স্বগাপক অৰ্থাৎ আত্মাসকলে 1. বন্তিশিখা অৰ্থাৎ শিৱ বাবা যি হয়, যেনেকুৱা হয় সেয়া যথাৰ্থ ৰূপত জানে আৰু স্মৰণ কৰে। 2. উৎসৰ্গিত হোৱা মানে হৈছে পিতাৰ সমান হোৱা। 3. উৎসৰ্গিত হোৱা মানে হৈছে পিতাতকৈও উচ্চ বাদশ্বাহীৰ অধিকাৰী হৈ যোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: এই অন্তিম পুৰুষাৰ্থী শৰীৰ বহুত মূল্যৱান। ইয়াৰ দ্বাৰা বহুত উপাৰ্জন কৰিব লাগে। বেহদৰ পিতাৰ সৈতে খাই বৈ ... সৰ্বসম্বন্ধৰ অনুভূতি কৰিব লাগে। 2. এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা ব্ৰাহ্মণ পৰিয়াল বা পিতাৰ সন্মান হানি হয়। আত্ম অভিমানী হৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। স্মৃতিৰ দ্বাৰা পুৰণি লেপ আঁতৰাব লাগে। বৰদান: শুনাৰ লগতে তাৰ স্বৰূপ হৈ মনৰ মনোৰঞ্জনৰ দ্বাৰা সদায় শক্তিশালী আত্মা হোৱা। বিস্তাৰ: নিতৌ মনত নিজৰ প্ৰতি বা অন্যৰ প্ৰতি উৎসাহ উদ্দীপনাৰ সংকল্প অনা, নিজেও সেই সংকল্পৰ স্বৰূপ হোৱা আৰু আনৰ সেৱাতো প্ৰয়োগ কৰা। তেতিয়া নিজৰ জীৱনো সদাকালৰ বাবে উৎসাহ ভৰা হৈ যাব আৰু আনকো উৎসাহ দিওঁতা হ'ব পাৰিবা। যেনেকৈ মনোৰঞ্জনৰ অনুষ্ঠান পতা হয়, তেনেকৈ নিতৌ মনৰ মনোৰঞ্জনৰ অনুষ্ঠান পতা। যি শুনা তাৰ স্বৰূপ হোৱা, তেতিয়া শক্তিশালী হৈ যাবা। শ্লোগান: আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই বুদ্ধিমত্তা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সকলোতকৈ তীব্ৰগতিৰ সেৱাৰ সাধন হৈছে শুভ আৰু শ্ৰেষ্ঠ সংকল্প শক্তি। যেনেকৈ পিতা ব্ৰহ্মাই শ্ৰেষ্ঠ সংকল্পৰ বিধিৰে সেৱাৰ বৃদ্ধিত সদায় সহযোগী হ'ল, বিধি তীব্ৰ হ'লে বৃদ্ধিও তীব্ৰ হয়, তেনেকৈ তোমালোক সন্তানসকলেও শ্ৰেষ্ঠ শুভ সংকল্পৰে সম্পন্ন হোৱা। ওম শান্তি।